এতিয়াৰ পৰা অসমৰ ছাত্ৰ ছাত্ৰীসকলে একেবাৰে কম খৰচত বি ফাৰ্ম, জি ফাৰ্ম, ফাৰ্ম ডি, বিএসসি নাৰ্ছিং, ইঞ্জিনিয়াৰিং, MBA, MBBS, এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ কোৰ্সত পঢ়িব পাৰিব। গতিকে পলম কিয় এতিয়াই যোগাযোগ কৰক 7099092900 নম্বৰত। ডিয়াৰ ষ্টুডেন্ট, ওয়েলকাম টু মাই ইউটিউব চেনেল। এতিয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰী এটাই প্ৰশ্ন যে এই বছৰ ক্লাস 10 আৰু 12 ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। এই বছৰ ক্লাস 10 আৰু 12 ৰিজাল্ট কেতিয়া ঘোষণা কৰিব পাৰে এইটো ভিডিও জৰিয়তে আলোচনা কৰিব বিচাৰিছো। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহলে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা। প্ৰথমতে মেট্ৰিক পৰীক্ষা কেতিয়া ঘোষণা কৰিব পাৰে এই বিষয়ে এইটো ভিডিও জৰিয়তে আলোচনা কৰিব বিচাৰিছো আৰু এইটো ভিডিওৰ একেবাৰে শেষৰ ফালে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব পাৰে এই বিষয়ে আলোচনা কৰা হ'ব। গতিকে তোমালোকে সম্পূৰ্ণ ভিডিওটো চাই লোৱা। মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব তোমালোকে যদি গুগলত সাৰ্চ কৰা তেতিয়াহলে কেতিয়াবা তোমালোকে দেখিবলৈ পাবা যে গুগলত লিখা উঠিছে The Board of Secondary Education Assam has announced the class 10th অর্থাৎ SSLC result 2025 on 20 April 2025 at 10 AM। অর্থাৎ ইয়াতে কৈছে যে 2025 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আছে এই ৰিজাল্ট 20 এপ্ৰিলত ঘোষণা কৰা হ'ব। ইয়াতে যদিও গুগলত 20 এপ্ৰিলৰ কথা কৈছে কিন্তু এইটো অফিচিয়েল কোনো ধৰণৰ আপডেট নহয়। এইটো তেওঁলোকে এটা এক্সপেক্টেড ডেট প্ৰকাশ কৰিছে। 2024 বৰ্ষত কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফল এই 20 এপ্ৰিলত ঘোষণা কৰিছিল আৰু এই বছৰ কিন্তু তোমালোকৰ এই ফলাফল ধাৰণা কৰা হৈছে যে 20 এপ্ৰিলৰ পৰা 25 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰিব। যোৱা বছৰ মেট্ৰিক পৰীক্ষা 4 মাৰ্চত সমাপ্ত হৈছিল কিন্তু এই বছৰ 3 মাৰ্চত এই মেট্ৰিক পৰীক্ষা সমাপ্ত হৈছে। গতিকে এই বছৰ কিন্তু তোমালোকৰ পৰীক্ষাৰ ফলাফল এপ্ৰিলৰ 20 পৰা 25 ভিতৰত ঘোষণা কৰিব। যেহেতু মাসত বিহু আছে, ইলেকশন আছে, গতিকে তেওঁলোকে ইতিমধ্যে দ্ৰুত গতিত তোমালোকৰ বহি চেক কৰা কাম আৰম্ভ কৰিছে। যেহেতু টিচাৰ সকলে ইলেকশনৰ কামত ব্যস্ত থাকিব, ইলেকশনত তেওঁলোকৰ ডিউটি থাকিব, গতিকে অতি সোনকালে টিচাৰ সকলে তোমালোকৰ বহি চেক কৰা সম্পূৰ্ণ কৰিব আৰু তাৰ পিছতে কিন্তু তোমালোকৰ ফলাফল ঘোষণা কৰিব। যেহেতু এই বছৰ ইলেকশন আছে, এদিন দুদিন পিছুৱাই তেওঁলোকে এই মেট্ৰিক নাইবা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে। কিন্তু মোস্ট এক্সপেক্টেড ডেট হৈছে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ একেবাৰে শেষৰ ফালে ঘোষণা কৰা হ'ব। আৰু এই পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰে চূড়ান্ত খবৰটো তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। এতিয়া আহিছো হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব পাৰে। হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীসকলে যদি গুগলত সাৰ্চ কৰে যে ক্লাস 12 ফলাফল কেতিয়া ঘোষণা কৰিব তেতিয়া তেওঁলোকে দেখিবলৈ পাব The Assam Higher Secondary Education Council অর্থাৎ ASEC is set to declare the Assam SS result 2025 tentatively by May 9, 2025। ইয়াতে গুগলত কৈছে যে 9 মেত হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে। এইটো কিন্তু টেন্টেটিভ, এইটো কোনো ধৰণৰ চূড়ান্ত ডেট নহয়। যেহেতু এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এনেকুৱা ধৰণৰ কোনো ইনফৰমেশন নাইবা নোটিছ দিয়া নাই যে তোমালোকৰ ফলাফল 9 মেত ঘোষণা কৰা হ'ব। গতিকে এইটো হৈছে একটা এক্সপেক্টেড ডেট। কিছুমান ওয়েবসাইটে ভিউসৰ কাৰণে এনেকুৱা ধৰণৰ এক্সপেক্টেড ডেট প্ৰকাশ কৰে আৰু যদিও এইবোৰ এক্সপেক্টেড কিন্তু এনেকুৱা ডেটত কিন্তু তোমালোকৰ ফলাফল ঘোষণা কৰিব। গতিকে তোমালোকে টেনশন কৰিব নালাগে, তোমালোকৰ ফলাফল অতি সোনকালে ঘোষণা কৰিব। প্ৰথমতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, তাৰ পিছতে কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এতিয়া মেট্ৰিক পৰীক্ষাৰ বহি চেক কৰা সময়ত বেছি টাইম নালাগে কাৰণ তেওঁলোকে OMR শীটত পৰীক্ষা দিয়ে আৰু সেই OMR শীটবোৰ কম্পিউটাৰৰ জৰিয়তে চেক কৰা হয়। গতিকে কম টাইমৰ ভিতৰত তেওঁলোকে বহি চেক কৰিব পাৰে। কিন্তু হায়াৰ সেকেন্ডাৰী MCQ প্ৰশ্ন নাছিলে এই বছৰ, সেই কাৰণে এই বছৰ তোমালোকৰ ফলাফল ঘোষণা কৰাত অলপ পলম হ'ব পাৰে। আৰু যেহেতু এই বছৰ অসমত ইলেকশন আছে গতিকে এই বছৰ অলপ পলম হ'ব পাৰে কিন্তু বেছি নহয়। আৰু তোমালোকৰ এই ফলাফল কেতিয়া ঘোষণা কৰিব তোমালোকে কিন্তু এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া।